মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম এক্সাৰসাইজ 4.2 ৰ কোৱেশ্চন 2 আৰু 3। ভিডিঅটো চাই ভাল পালে এটা লাইক কৰি দিবা আৰু চেনেলটোত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ ক্লাছটো আমি আৰম্ভ কৰো। আমাৰ কি কৈছে চাবা, কোৱেশ্চন 2ত কৈছে যে উদাহৰণ 1ত দিয়া সমস্যা দুটা সমাধান কৰা। মানে কোৱেশ্চন 2টো কি কৈছে, উদাহৰণ 1ৰ দুটা সমস্যা দিয়া আছে। আমাৰ পেজ নাম্বাৰ 103 তোমালোকে কিতাবত চাও পাৰা। মই কোৱেশ্চনটো স্ক্ৰিনত লগাই দিছো। 1ত কি কৈছে, উদাহৰণ মানে কোৱেশ্চন 2ৰ 1 হিচাপে হ'ব এতিয়া, জন আৰু জয়ন্তী দুয়োৰে মিলি দুইজনৰ লগত কিমান আছে 42টা মাৰ্বল আছে। তেওঁলোকে প্ৰত্যেককে 5টাকৈ মাৰ্বল হেৰালে আৰু এতিয়া তেওঁলোকৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ গুণফল 1 to 4 আমি উলিয়াব লাগে। আৰম্ভণিতে তেওঁলোকৰ কেইটাকে মাৰ্বল আছে। ধৰা হল জন আৰু কি কৈছে জয়ন্তী। আমি সাপোজ জনৰ পকেট না হাতত কৈছে, জনৰ লগত আছে, জনৰ লগত মাৰ্বল আছে কিমানটা এক্সটা হল, এক্সটা জনৰ লগত আছে। এতিয়া জয়ন্তীৰ লগত কিমান হ'ব, জয়ন্তীৰ লগত মাৰ্বল কিমানটা থাকিব 45 মাইনাস x, মুঠ মাৰ্বল 45। এনেকে যদি বুজি নোপোৱা এনেকে ভাবা, জন প্লাস জয়ন্তী, ঠিক আছে, জন প্লাস জয়ন্তী মিলি মাৰ্বল আছে আমাৰ 45। এতিয়া জনৰ মাৰ্বল কিমান এক্সটা প্লাস জয়ন্তী, ঠিক আছে, প্লাস জয়ন্তী ইকুয়াল টু 45। এতিয়া জয়ন্তী এক্সটো আমাৰ প্লাসত আছে, সোঁফালে গলে কি হ'ব মাইনাসত হ'ব। এইটো মানে জয়ন্তী বুজাইছে। জয়ন্তীৰ লগত মাৰ্বল কিমান থাকিল 45 মাইনাস x তেনেকৈ আহিছে, ঠিক আছে। তোমালোকে এনেকে সাইডত লিখিলে লিখিব পাৰা। এতিয়া আমাৰ কি হল, জন আৰু জয়ন্তীৰ লগত আৰম্ভণিতে ইমান কেইটা মাৰ্বল আছে। আচ্ছা, আমাৰ প্ৰশ্নত কৈছে যে প্ৰশ্ন মতে জনৰ পৰা 5টা মাৰ্বল হেৰালে কি কৰিব লাগিব, মাইনাস কৰিব লাগিব। আৰু জয়ন্তী কিমান আছে 45 মাইনাস x, জয়ন্তীৰ পৰা 5টা মাৰ্বল হেৰাইছে তেনেহলে মাইনাস। আৰু কৈছে এই দুটাক আমাৰ ইনটু কৰিলে, এই দুটাৰ ইনটু কৰিলে কিমানটা মাৰ্বল হয় 1 to 4 হ'ব। আমি সমীকৰণটো ওলাই লৈছো। এতিয়া x minus 5 চাবা, আমাৰ ইনটু নিলিখিলে হয়, ব্ৰেকেট মানে অলৰেডি ইনটু বুজাইছে ইয়াতে। 45 পৰা 5 মাইনাস কৰিলে কি হ'ব 40 মাইনাসৰ x ইকুয়াল টু 1 to 4 দি আছে। কি হ'ব চাবা, এই x ৰ লগত এই গোটেইখিনি ইনটু হ'ব। আমাৰ x ৰ লগত হ'ব 40 মাইনাস x, মাইনাস 5 ৰ লগত কাৰ ইনটু হ'ব এই গোটেইখিনি 40 মাইনাস x ইকুয়াল টু 1 to 4। এতিয়া x ৰ লগত একবাৰ কি হ'ব 40 ইনটু হ'ব 40x মাইনাস x ৰ লগত কাৰ ইনটু হ'ব x ৰ, আৰু ইনটু হলে পাৱাৰ বিলাক কি হয় প্লাস কৰিব লাগে তোমালোকে জানা। মাইনাস 5 আৰু 40 কি ইনটু কৰিলে কি পাম 5 ইনটু 0 কি হ'ব 0, 5 ইনটু 4 কি হ'ব 20। মাইনাস আৰু মাইনাসত আমাৰ কি লিখিব লাগে প্লাস লিখিব লাগে। 5 আৰু x আমাৰ 5x ইজ ইকুয়াল টু আমাৰ 124। এতিয়া চাবা মাইনাসৰ x স্কয়ারটো আমি আগত লিখিলো, 40টা x আৰু আমাক দি আছে 5টা x, কেইটা হ'ব আমাৰ 45টা x হৈ গল। মাইনাসৰ 200 এটো বাওফালে আনিলে কি হ'ব প্লাসত দি আছে, বাওফালে আনিলে মাইনাসত হ'ব। তোমালোকে তলে তলে লিখিবা, মই সোঁফালে লিখি দি আছো। মাইনাসৰ x স্কয়ার মাইনাসৰ x স্কয়ার প্লাসৰ আমাৰ 45x দি আছে। তাৰ পিছত চাবা দুয়োটাই মাইনাস হলে সংখ্যা দুটাৰ কি কৰিব লাগে প্লাস কৰিব লাগে। প্লাস কৰিলে কি হ'ব 3 2 4
দুটা প্লাস করা 4 আৰু 0 প্লাস কৰিলে 4 পাবা 2 আৰু 0 প্লাস কৰিলে 2 পাবা 1 আৰু 2 প্লাস কৰিলে কি পাবা 3 পাবা আচ্ছা দুটা মাইনাস থাকিলে প্লাস তো কৰিব লাগে কৰি ললো এতিয়া এনসাৰৰ আগতে মাইনাস আমাৰ বহাই দিব লাগিব এতিয়া আমি কি কৰিম এই x স্কয়াৰৰ লগত যে মাইনাস আছে এটো আমি মুক্ত কৰি দিম মাইনাস মুক্ত কৰিবলৈ কি কৰিব লাগিব মাইনাস এটাৰে ইনটু কৰি দিম মাইনাস মাইনাসত প্লাস প্লাস মাইনাসত মাইনাস 45x মাইনাস মাইনাসত প্লাস 324 ইকুয়াল টু আমাৰ 0 আমাৰ সমীকৰণটো বনোৱা হল এতিয়া কি ওলাব লাগিব যে জনৰ লগত কিমান মাৰ্বল আছিল আৰু জয়ন্তীৰ লগত কিমান মাৰ্বল আছিল কেনেকৈ উলিয়াম উৎপাদক বিশ্লেষণ পদ্ধতিত কৰিম ঠিক আছে উৎপাদক বিশ্লেষণ পদ্ধতি কেনেকৈ কৰিব লাগে তোমালোকে প্লেলিষ্ট বনোৱা আছে তাৰ পৰা চাব পাৰিবা কোশ্চেন 1 ত গোটেই কেটা আমাৰ কি কৰিছো এইটো এক্সাৰসাইজৰে কোশ্চেন 1 ৰ উৎপাদক বিশ্লেষণ কৰিব দিছে সবা কি কৰিব লাগে x স্কয়াৰৰ লগত যে আমাৰ সহগ দি আছে 1 আৰু শেষৰ লগত ইনটু কৰিম কি পাম এইটো সংখ্যাই পাম আমি হল ইয়াৰ আমি উৎপাদক উলিয়াব লাগিব উলিয়াই প্লাস মাইনাস কৰি আমাৰ মাইনাসৰ 45 উলিয়াব লাগিব সবা আমি যদি 4 এৰে ডিভাইড কৰো কিমান হ'ব 8 আৰু 4 32 ৰ মাজত কিমান বাৰ যাব 8 বাৰ 4 ৰ মাজত 1 বাৰ এতিয়া ইয়াৰ মাজত 9 এৰে কিমান বাৰ যাব 9 বাৰ যাব সবা 4 * 9 কৰিলে আমি কি পাম 36 প্লাস অর 9 কি হ'ব 45 প্লাস অর 45 ওলাই গল আমাৰ লাগে কি মাইনাস অর 45 ঠিক আছে তেনহলে কি কৰিব লাগিব দুটাৰ আগতে মাইনাস কৰিলে আমাৰ সংখ্যা দুটাৰ প্লাস হয় আমি 45 পাম আৰু দুটাৰ আগত মাইনাস আছে এনসাৰৰ আগত মাইনাস তেনহলে ইয়াতে কি হৈ যাব x স্কয়াৰ মাইনাস প্ৰথমতে লিখিম 36x লগতে x আছে x মাইনাস অর 9 আৰু x প্লাস 324 ইকুয়াল টু আমাৰ 0 সবাই এতিয়া এই দুটাৰ পৰা আমাৰ কি লব লাগিব কমন লব লাগিব কি হ'ব x স্কয়াৰ কি লিখিব পাৰো x * x 36 * x দুটাৰ মাজত আমাৰ x কমন আহিল লিখি দিলু থাকিল কি x থাকিল মাজতে মাইনাস আছে মাইনাস তাৰ পিছত আছে 36 ইয়াতে মাইনাস দিয়া আছে কাৰণে মাইনাস প্লাস দিয়া থাকিলে আমি প্লাস লিখিলো হয় এই দুটাৰ মাজতে 9 কমন যাব অলপ আগতে আমি উলাইছিলো 4 * 9 * 9 উৎপাদক হিচাপে উলাইছিলো 324 ঠিক আছে 9 কমন লোৱাৰ পিছত ব্ৰেকেটৰ খিনি তোমালোকে বহাই দিবা হ'ব এতিয়া চাবা এই ব্ৰেকেটৰ দুটাৰ মিলি কি হ'ব আমাৰ এটা হ'ব আৰু x - 9 এই দুটা মিলি এটা হ'ব হল মই এখিনি গুছাই দিছো তোমালোকে লিখি লোৱা চাবা আমি এটো x - 36 দি আছে এটো ইকুয়াল টু একবাৰ 0 লিখিম আৰু x - 9 দি আছে এটো ইকুয়াল টু আমি কি লিখিম 0 লিখিম হ'ব x minus or 36 হোফালে গলে আমাৰ প্লাস হ'ব x minus অত দি আছে হোফালে গলে প্লাস হ'ব ইয়াতে চাবা দুটাই আমাৰ आंसर হ'ব ঠিক আছে তোমালোকে x ৰ মান 36 লব পাৰা x ৰ মান 9 লব পাৰা যদি দুটাই লৈ দিও সাপোজ x = 36 হলে কি হ'ব চাবা জনৰ লগত মাৰ্বল কিমান থাকিব জনৰ মার্বলৰ সংখ্যা x ৰ মান 36 লৈছো ঠিক আছে আৰু জয়ন্তীৰ মাৰ্বলৰ সংখ্যা কিমান হ'ব 45 ৰ পৰা আমাৰ 36 মাইনাস কৰিব লাগে কিমান হ'ব আমাৰ 9 হ'ব এতিয়া যদি x = যদি 9 লও x = 9 ললে জনৰ মাৰ্বলৰ সংখ্যা কি হ'ব এইটো ব্লেক জনৰ মাৰ্বলৰ সংখ্যা কিমান হ'ব 9টা ঠিক আছে আৰু জয়ন্তীৰ মাৰ্বল কি হ'ব মাৰ্বলৰ সংখ্যা 45 ৰ পৰা 9 মাইনাস কৰিলে কি হ'ব 36 টা ঠিক আছে তোমালোকৰ সাগে आंसर দুটাই দি আছে হ'ব
চাবা কোশ্চেন 2 টো মই স্ক্ৰিনত লগাই দিছো কি কৈছে যে এটা কুটিৰ শিল্পই এদিনত এটা নিৰ্দিষ্ট সংখ্যক আমি ধৰি লৈছো যে এক্সটা পুতুলা আমাৰ তৈয়াৰ কৰে দেখা গল যে প্ৰতিটো পুতুলা উৎপাদনৰ খৰচ 55 বিয়োগ একদিনত কিমানটা উৎপাদন হৈছে এক্সটা পুতুলা ঠিক আছে ইমান টকা লাগে এটা পুতুলা বনাওতে হ'ব সেই বিশেষ দিনটোত কি কৈছে যে 750 টকা আমাৰ খৰচ হৈছে এনেহলে হিদিনাৰ পুতুলাৰ সংখ্যা কি কৈছে উৎপাদন হোৱা পুতুলাৰ সংখ্যা আচ্ছা আমাৰ এটা পুতুলাৰ দাম কিমান কি উৎপাদিত পুতুলাৰ সংখ্যা আমাৰ এক্সটা এটা পুতুলাৰ দাম কিমান 55 মাইনাস x মুঠ টকা কিমান খৰচ গৈছে 750 হল x ৰ লগত আমাৰ 55 ইনটু হ'ব তেনেহলে 55x মাইনাস ইয়াতে 1 আছে ইয়াতে 1 আছে ইনটু কৰিলে পাৱাৰ গিলা কি কৰিব লাগে প্লাস কৰিব লাগে ইয়াতে 750 আছে আমি বাওফালে আনি দিলো x স্কয়ার টো আমি প্ৰথমে ললো 55 টো আমি মাজতে দিলো ইয়াতে মনে মনে প্লাস দি আছে সেই কাৰণে প্লাস 750 ইকুয়াল টু 0 সাবা কি হ'ব ইয়াতে মাইনাস টো আমি গুছাই দিম মাইনাস টো গুছাই দিয়াৰ কাৰণে কি কৰিব লাগিব মাইনাস এটাৰে ইনটু কৰিম মাইনাস মাইনাসত প্লাস প্লাস মাইনাসত মাইনাস কি হ'ব 55x মাইনাস মাইনাসত প্লাস 750 ইকুয়াল টু আমাৰ 0 হৈ গল এতিয়া কি কৰিম আমাৰ x ৰ মান উলিয়াব লাগিব পুতুলাৰ সংখ্যা উলিয়াব লাগে x স্কয়াৰৰ লগত কি দি আছে আমাৰ মনে মনে 1 1 ৰ লগত 75 ইনটু কৰিলে কি পাম আমি 750 পাম আচ্ছা এতিয়া 5 এৰে আমি উৎপাদক উলিয়াও 5 এৰে কিমান একবাৰ 750 কি 150 2 থাকিল 5 ইয়াৰ মাজত 5 বাৰ 0 ৰ মাজত 0 বাৰ আকৌ 5 এৰে কাটিম 3 0 5 এৰে 6 বাৰ 2 এৰে 3 বাৰ এতিয়া আমি পূৰণ কৰি কি বনাব লাগিব পূৰণ কৰি প্লাস মাইনাস কৰি 55 বনাব লাগিব সাবা 5 আৰু 5 ইনটু কৰিলে কি হ'ব 25 এই প্ৰথমৰ দুটা এই তিনিটা ইনটু কৰিম 5 ইনটু 2 10 10 ৰ লগত 3 ইনটু কৰিলে কি হ'ব 30 আমি প্লাস কৰি দিও কি হ'ব 55 আমি পালো বাট আমি প্লাসৰ পাই আছো কি কৰিব লাগে আমাৰ মাইনাসৰ লাগে দুটাই মাইনাস হলে আমাৰ সংখ্যা দুটাৰ প্লাস হয় বাট কি হয় এনসাৰৰ লগত মাইনাস এটা হয় 1x স্কয়ার 1 টো নিলিখিম আমি প্ৰথমতে লিখি দিলো মাইনাসৰ 25x তাৰ পিছত লিখিব লাগিব মাইনাসৰ 30x তাৰ পিছত লিখিম 750 ইকুয়াল টু আমাৰ 0 বুলি দিয়া আছে আচ্ছা এই দুটাৰ পৰা আমি কমন লম কি কমন আহিব x স্কয়াৰক লিখিব পাৰো x * x 25 ক লিখিব পাৰো 25 * x দুটাৰ মাজত x মিল আছে ললো থাকিল কিমান আমাৰ x থাকিল ইয়াতে চিন দি আছে আমাৰ মাইনাসৰ শেষত দি আছে আমাৰ কি 25 ইয়াতে মাইনাস চিন দি আছে ঠিক আছে এই দুটাৰ মাজত চাবা 5 * 2 10 10 ৰ লগত 3 30 থাকিল কিমান আমাৰ 25 থাকে তাৰ মানে 30 ৰে ইয়াৰ মাজত 1 বাৰ যাব ইয়াৰ মাজত কিমান বাৰ যাব 25 30 কমন লোৱাৰ পিছত জাস্ট এটো বহাই দিলে হ'ব ঠিক আছে ইকুয়াল টু 0 মই এটো সাইডত লিখি আছো তোমালোকে তলে তলে লিখিবা এই দুটা মিলি ব্ৰেকেটৰ দুটা মিলি আমাৰ কি হ'ব এটা হ'ব আৰু এই ব্ৰেকেটৰ বাহিৰৰ দুটা মিলি আমাৰ এটা হ'ব ইকুয়াল টু 0 হৈ গল চাবা এতিয়া কি হ'ব x মাইনাসৰ 25 ইকুয়াল টু একবাৰ 0 হ'ব আৰু একবাৰ হ'ব x মাইনাসৰ 30 ইকুয়াল টু 0 x মাইনাসত দি আছে হোফালে গলে প্লাসত এটো মাইনাসত দি আছে হোফালে গলে আমাৰ কি হ'ব প্লাসত হ'ব আচ্ছা তাৰ মানে পুতুলাৰ সংখ্যা কি হ'ব পাৰে 25 হ'ব পাৰে 30 হ'ব পাৰে সো কোশ্চেন 3 ত আমাক কি কৈছে যে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 মানে যোগ প্লাস কৰিলে আমি 27 পাম আৰু পূৰণ কৰিলে পাম 182
সমাধান বা সলিউশন লেট ধরা হল এটা সংখ্যা আমি x বুলি ধৰিলো ঠিক আছে আনটো সংখ্যা কি হ'ব আনটো সংখ্যা দুটা সংখ্যা প্লাস কৰিলে 27 তাৰ মানে 27 ৰ পৰা কি কৰিব লাগিব x মাইনাস কৰিব লাগিব সোয়া বুজি যদি নপাইছা সাপোজ এটা সংখ্যাক আমি a বুলি ললো আনটো সংখ্যাক আমি b বুলি ললো দুটা প্লাস কৰিলে কি হয় 27 আনটো সংখ্যা আমাক ওলাব লাগে না তেনেহলে a ৰ মান আমি ধৰি লৈছো কি x b 27 b 27 x to ওফালে গৈ কি হ'ব মাইনাস আনটো সংখ্যা আমাৰ কি হল 27 মাইনাস x ঠিক আছে সবা প্রশ্ন মতে আমরা কি কইছে যে সংখ্যা দুটা গুণফল মানে পূরণ করিলে আমার কি হ'ব 182 x into 27 minus x এই দুটা পূরণ করিলে আমি কি পাম 182 পাম সো এতিয়া আমি ইনটু কৰিম 27 এর লগত কার ইনটু হ'ব x এর এই x এর লগত এইটো x এর ইনটু হ'ব মনে মনে আমার পাওয়ার দিয়া আছে 1 ইনটু করিলে পাওয়ার বিলা প্লাস হয় ঠিক আছে এটা 182 আছে বাওফালে আনিলে কি হ'ব মাইনাসত হ'ব প্লাসত আছে মাইনাসত হ'ব কি কৰিম চাবা x² টো আমি আগত ললো 27 টো মাজত লম আৰু শেষত লিখি দিম 182 চাবা মাইনাসের আমি গোটে কিটা ইনটু কৰিম মাইনাস মাইনাসত প্লাস প্লাস মাইনাসত মাইনাস 27x মাইনাস মাইনাসত প্লাস হ'ব এতিয়া x² এর লগত 1 আছে মনে মনে 1 এর লগত কার ইনটু হ'ব 182 182 এ পাম বনাব লাগে 27 আমি কি এরে দিম 2 এরে দিলে 9 বার ইয়ার মাজত 1 91 এর মাজত 7 এরে 13 বার যায় ঠিক আছে কি বনাব লাগে 27 2 into 7 14 14 এর লগত 13 প্লাস করিলে আমি কি পাম 4372 27 পাম বাট কি লাগে মাইনাস লাগে আমি দুটার আগতে মাইনাস বহাই দিলে হ'ব আগত ধরে সংখ্যা দুটা মাইনাস থাকিলে কি কৰিব লাগে প্লাস বাট এনসারের আগত মাইনাস বহি x স্কয়ার মাইনাসৰ 14x মাইনাসৰ 13x প্লাস 182 ইকুয়াল টু 0 ঠিক আছে এতিয়া আমি কি কৰিম কমন লম এই দুটাৰ পৰা x স্কয়ার লিখিব পাৰো x into x 14x ক লিখিব পাৰো 14 into x দুটাৰ মাজত x কম মিল আছে আমাৰ থাকিল কি x মাইনাসৰ 14 ইয়াতে মাইনাস দিয়া আছে কারণে মাইনাস প্লাস দিয়া থাকিলে প্লাস দুটার মাজত 13 এর ডিভাইড যাব কিমান বার যায় 13 এর 14 বার যায় এইটো জাস্ট লিখি দিম ইকুয়াল টু 0 এইটো লাইনৰ পিছত আমি এইটো লিখিম এই দুটা মিলি কি লিখিম এটা লিখিম x মাইনাসৰ 13 এইটো লিখিম আমি ইকুয়াল টু দিয়া আছে আমাৰ 0 x minus 14 equal to 0 আৰু এটা আছে x minus 13 equal to 0 x minusত দিয়া আছে হোফালে গলে কি হ'ব প্লাসত x minusত দিয়া আছে হোফালে গলে প্লাসত ইয়াৰ আমাৰ সংখ্যাটো কি হ'ব ৰে সংখ্যা দুটা উলিয়াব কৈছে প্ৰথমতে আমি যদি সাপোজ x = 14 হলে x = 14 হলে কি হ'ব এটা সংখ্যা এটা সংখ্যা প্রথমটো আমি x লৈছিলো দ্বিতীয়টো কি লৈছিলো আনটো সংখ্যা কি হ'ব 17 মাইনাস 27 মাইনাস x কি হ'ব 27 এর পৰা 14 মাইনাস কৰি দিলে কি হ'ব 13 এইবাৰ যদি আমি সংখ্যাটোৰ x = 13 লও 13 হলে এটা সংখ্যা কি হ'ব এটা সংখ্যা আমাৰ কি হ'ব প্রথম সংখ্যাটো 13 হৈ যাব ঠিক আছে আৰু আনটো সংখ্যা কি হ'ব আনটো সংখ্যা আমাৰ 14 হ'ব ঠিক আছে দুয়োটা आंसर ভিডিওটো পজ কৰি
লিখি লোৱা আৰু ভিডিঅ'টো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা।